আমাৰ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ লিডাৰ অফ অপজিশ্যন তথা আমাৰ জননেতা ৰাহুল গান্ধী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মেডাম সোনিয়া গান্ধীজী, আমাৰ স্ক্ৰিনিং কমিটি চেয়াৰপাৰ্চন তথা সাংসদ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক ইনচাৰ্জ জিতেন্দ্ৰ সিং ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ সাধাৰণ সম্পাদক আমাৰ অৰ্গেনাইজেশ্যন আমাৰ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ কেচি বেণুগোপাল ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি সাংসদ গৌৰৱ ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে সমগ্ৰ আমাৰ কংগ্ৰেছ কৰ্মীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতসকলে সকলোৱে মোৰ ওপৰত বিশ্বাস ৰাখিছে আৰু আজি এই 106 নং খুমটাই বিধানসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে মোক আজি ঘোষণা কৰি আগুৱাই দিছে। আৰু সঁচাকৈ এটা মানে ভাল লগা মুহূৰ্ত, কাৰণ আজি সকলোৱে আমি যিধৰণে কষ্ট কৰি আহিছোঁ আৰু সকলোৱে আমাৰ খুমটাই বিধানসভা সমষ্টি, কঁঠালগুৰি ব্লক আৰু মৰঙী ব্লক যিহেতুকে ডিলিমিটেশ্যনৰ পাছত আমাৰ পুনৰ নিৰ্ধাৰণ হৈছে এই বিধানসভা সমষ্টিটো, আৰু আমি সকলোৱে এতিয়া নতুনকৈ 1,77,000 ভোটাৰ্ছ হৈছোঁ ইয়াতে। ঠিক তেনেধৰণে সমগ্ৰ ৰাইজৰ ওচৰত গৈছোঁ, আমাৰ কৰ্মীসকলে বুথ লেভেললৈকে কাম কাজ কৰি আছে, ৰাইজৰ ওচৰত গৈছোঁ। ৰাইজে যথেষ্ট বিভিন্ন কথা আমাৰ চৰ্চা হৈছে, ৰাইজেও আশীৰ্বাদ দিছে আৰু ঠিক তেনেধৰণে আমি আগুৱাই আহিছোঁ, কাৰণ আমি কৰিবলগীয়া বহুতখিনি আছে আৰু তাকে আশাবাদী যাতে আমি ৰাইজৰ চকুত বা ৰাইজে যি বিচাৰে তাক কৰিব পাৰিম বুলি আগন্তুক সময়ত। আৰু ইয়াৰ লগতে আমি আশাবাদী যে ৰাইজে যাকেই যেনেকৈ আমাক আগুৱাই দিয়ে সেইটোতে আমি হয়। আগতে যিহেতুকে ডিলিমিটেশ্যনৰ আগত আমাৰ সৰুপথাৰ বিধানসভা সমষ্টিত আমাৰ মৰঙী ব্লকটো অন্তৰ্ভুক্ত আছিলে, ঠিক তেনেধৰণে সৰুপথাৰ সমষ্টিৰ আগত বিভিন্ন ধৰণৰ আমাৰ বৰ্ডাৰ সমস্যা লৈছিলে, বিভিন্ন মানে আমাৰ গৰাখহনীয়াকে লৈ বিভিন্ন কথাবিলাক আছিলে। ঠিক তেনেধৰণে এতিয়া ডিলিমিটেশ্যনৰ পাছত যিহেতুকে খুমটাই এটা অংশ আমাৰ সৰুপথাৰ মৰঙী অংশটো সোমাই পেলাই আমাৰ নতুন বিধানসভা সমষ্টি হৈছে, ইয়াতো বহুত সমস্যাখিনি আছে। ঠিক তেনেধৰণে সকলো বিধানসভাৰ নিজৰ নিৰ্দিষ্ট যিখিনি সমস্যাবিলাক আছে সেইবিলাক ৰাইজৰ লগত লগ ভাগ পাই পেলাই তেখেতসকলৰ যোগেদি আমি গম পাইছোঁ, আৰু ৰাইজে যথেষ্ট মানে কৈছে যে সঁচাকৈ এটা পৰিৱৰ্তন, সময় যি পৰিৱৰ্তন, কাৰণ আমি সকলোৱে দেখিছোঁ যি চৰকাৰে নাহে কিয় অহাৰ লগে লগে সকলো চৰকাৰৰ শাসনকালত আমাৰ বিভিন্ন কাম কাজবিলাক আগবাঢ়িছে। ঠিক তেনেধৰণে 15টা বছৰ তৰুণ গগৈ ছাৰৰ দিনত আমাৰ কংগ্ৰেছৰ চৰকাৰ থাকোঁতে আমি বিভিন্ন কামত আমি আগবাঢ়ি গৈছিলোঁ আৰু বহুত গাঁৱে আমাৰ বহুত উন্নয়ন হৈছিলে। ঠিক তেনেধৰণে 10টা বছৰত বিজেপি চৰকাৰ আহিছে, তেখেতসকলে বিভিন্ন আঁচনিবিলাক আনিছে বা কাম কৰিছে, কিন্তু যি ধৰণে ৰাইজে বিচৰা ধৰণে আজি মাটিৰ পট্টাই হওক বা আজি চাহ শ্ৰমিকৰ আজি মজুৰি বৃদ্ধিৰ কথাই হওক বা আজি জনজাতিকৰণৰ কথাই হওক বা আজি চাকৰিৰ কথাই হওক, নিবনুৱা সমস্যা যিটো আছিলে বা আজি মূল্যবৃদ্ধি ৰোধ কৰাৰ কথাই হওক, এনে বিভিন্ন ধৰণৰ কথাবিলাক আছে আৰু বহুত অন্যান্য সমস্যাবিলাক আছে। সেই সমস্যাবিলাক কিন্তু এই বৰ্তমান চৰকাৰে কৰিব পৰা নাই বুলিকে আমি ইতিমধ্যে আমাৰ ৰাইজৰ পৰাও আমি দেখিছোঁ, আৰু ৰাইজে কি বিচাৰে আৰু ঠিক তেনেধৰণে আমি আগুৱাই গৈছোঁ আৰু আশাবাদী। প্ৰত্যাহ্বানটো থাকিবই, আৰু বিৰোধীকটো আমি দুৰ্বল বুলি ভবাটো ভুল হ'ব, নহয় জানো? আৰু যিহেতুকে পুলিঙত আছে, তেখেতে যথেষ্ট কাম কৰিছে, আৰু যেতিয়া ইলেকশ্যনত বা নিৰ্বাচনত আহে সদায় শক্তিশালী বুলিকেই আমি আগবাঢ়িব লাগিব। আৰু ঠিক তেনেধৰণে আমি ৰাইজে যিধৰণে বিচাৰে তেনেধৰণে কাম কৰিবলৈ আমি আশাবাদী, আৰু আমি ঠিক তেনেধৰণে আগবাঢ়ি যাম। কংগ্ৰেছটো আমি সকলোৱে দেখি আহিছোঁ, কংগ্ৰেছ আগতেও আছিল, এতিয়াও আছে আৰু আগন্তুক সময়লৈ সদায় থাকিব, আৰু সেইটো প্ৰতিজন আমাৰ ভাৰতবাসী জানে, প্ৰতিজন অসমীয়াই জানে। আৰু যিহেতুকে আমি প্ৰতিজন ইয়াতে আমাৰ খুমটাই বা সমষ্টিতে হওক বা বিভিন্ন অসমতে হওক বা বিভিন্ন ভাৰতবৰ্ষতে হওক, আমি প্ৰতিজন কংগ্ৰেছ কৰ্মী একোজন গৌৰৱ কৰোঁ যে আমি কংগ্ৰেছী বুলি কওঁ। তাৰ মাজত থাকে আজি বৰ্তমান আমাৰ কংগ্ৰেছ দলত বুলিকেই নহয়, অন্যান্য বিজেপিটো দেখিছোঁ বা অন্যান্য দলতো দেখিছোঁ, ইফালৰ পৰা সিফাল য'ত হৈছে, যিসকল চুইচ কৰিব লগা থাকে মানুহ কৰিব, সেইটোত কোনো বাধা দিব নোৱাৰে। সেইকাৰণে কোনোবা গৈছে গৈ থাকক, কিন্তু আমাৰ দলটো য'ত আছে, কৰ্মীসকল য'ত আছে তাতেই আছে, আৰু আমি নিৰ্বাচনৰ কাৰণে আমি প্ৰস্তুত হৈ আছোঁ। ব্লক লেভেল, আমাৰ জিলা লেভেল, আমাৰ PCC লেভেলত আমাৰ কাম চলি আছে, আৰু আমি এই নিৰ্বাচনৰ কাৰণে আমি তৈয়াৰ হৈ আছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।